নতুন বছৰটো সকলো কাৰণে ভাল হওক সকলো কামনা কৰে কিন্তু যিটো ৩ তাৰিখৰ অভিশপ্ত দিনটো মানে সকলোৱে স্মৰণীয় হৈ থাকিব কাৰণ ইমান ডাঙৰ এটা দুৰ্ঘটনা হৈ গ'ল মানে কি ক'ম সেই দুৰ্ঘটনাটোত শুনি কিমান মৰ্মাহত সকলো ৰাইজে হৈছে যাতে ভৱিষ্যতে এনেকুৱা এটা যাতে দুৰ্ঘটনা হ'ব নালাগে। হেল্ল' বন্ধু বান্ধৱীসকল, মই বৰ্তমান উপস্থিত আছোঁ আৰু এখন ব্ৰিজ কিন্তু জেগাডোখৰ নাম চিনি নাপাওঁ বাৰু। ঘিলাধাৰী দলঙত বৰ্তমান উপস্থিত আছোঁ আৰু ইয়াও ভাইটি দুটা লগ পালোঁ জামুগুৰি। ঘৰ ক'ত কৈ দিয়া? জামুগুৰি। কি ফুৰিবলৈ আহিছা নেকি? একদম বেলিয়াই ধৰিছে দেই। ইয়াতে লগ পালোঁ কিন্তু দলংখন ভাল লাগিলে সেইটো কাৰণে অকণমান ৰৈ দিলোঁ। এইফালে চাওক একেবাৰে আপ এণ্ড ডাউন। মাত্ৰ ৩ তাৰিখ দিনটো বহুত মৰ্মাহত। কাৰ কাৰণে কিহৰ ভুলৰ কাৰণে হ'ল এইটো ধৰিব নোৱাৰি কিন্তু বহুতে বহুত ধৰণে কমেণ্ট কৰিছে। কিছুমানে কৈছে মদ খাই গাড়ী চলাইছে কিন্তু কমেণ্টৰ ওপৰতহে মই কথাখিনি কৈছোঁ আৰু কিছুমানে কৈছে বহুত স্পীডত গাড়ীখন চলাই গৈছে আৰু কিছুমানে কৈছে টোপনিত গাড়ী চলাইছে। মানে সেইটো আমি ইমান গম নাপাওঁ কিন্তু কেনেকৈ হ'ল কি হ'ল কিহৰ কাৰণে ইমান ডাঙৰ এটা দুৰ্ঘটনা হৈ গ'ল। 14জনকৈ যাত্ৰী চিৰ জীৱনৰ কাৰণে গুচি গ'ল এই পৃথিৱী এৰি। আপোনালোকে নিশ্চয় গম পায় টিলিঙা মন্দিৰ গৈছিল আৰু টিলিঙা মন্দিৰ পৰা পাৰ হৈ বগীবিল দলঙত যিহেতু বনভোজ খাম বুলি ৰাতিয়ে সিহঁতে যাত্ৰা কৰিছিল। ইমান এটা ডাঙৰ দুৰ্ঘটনা হ'ব বুলি কোনেও ভবা নাছিল। কাৰোবাৰ ভৰি ভাগিল, কাৰোবাৰ হাত ভাগিল, কাৰোবাৰ একেবাৰে চূৰ্ণ বিচূৰ্ণ হৈ গ'ল গাড়ীখন। আপোনালোকে নিশ্চয় গম পাইছে। ইমান এটা মৰ্মান্তিক ঘটনা অভিশপ্ত দিনটো সকলোৱে স্মৰণীয় হৈ উঠিব আৰু আপোনালোকক কি ক'ম ভাষাৰেতো বুজাব নোৱাৰি কাৰণ ইমান দুখ লগা এটা দিন আৰু কিহৰ ভুলৰ বাবে হ'ল কাৰ ভুলৰ বাবে হ'ল সেইটো আমি ক'ব নোৱাৰোঁ যিহেতু। আৰু বহুতে গৈছে নহয় জানো নতুন বছৰৰ কাৰণেতো এজন দুজন নহয় বহুত যাত্ৰী গৈছে আৰু কাৰণ নতুন বছৰ বুলি পিকনিক খাবলৈ বা বনভোজ খাবলৈ বহুত দূৰণিলৈ গৈছে কিন্তু বেলেগৰ ক্ষেত্ৰত হোৱা নাই। সিহঁতৰ ক্ষেত্ৰত ইমান ডাঙৰ এটা দুৰ্ঘটনা হৈ গ'ল কাৰণ এঘৰ মানুহৰ 6জনকৈ হেৰাই গ'ল। সিহঁতৰ ঘৰ মানে গোটেই পৰিয়াল হেৰাই গ'ল। কিমান দুখৰ কথা সেইটো আপোনালোকেতো নিশ্চয় গম পাইছে। সকলো কাৰণে 2024 চনটো ভালদৰে যাব বুলি সকলোৱে মানে ভাবিছিল কিন্তু ইমান এটা অভিশপ্ত দিন যিটো 3 তাৰিখৰ দিনটো মানে কি ক'ম বহুত দুখ লাগিল আৰু যাতে এনেকুৱা দিনবিলাক আৰু ভৱিষ্যতলৈ নাহে তাৰে কামনা কৰিছোঁ। সিহঁতসকলৰ যে আত্মা সদ্গতি পাওক তাৰেতো কামনা কৰিছোঁ। বৰ্তমান ইয়াতে আছোঁ আজি মানে মিদলাবা মই আহিছিলোঁ এজেগাত আৰু এই দলংখন মানে বহুত ভাল লাগিলে আপোনালোকক ওচৰত দেখালোঁ। এইফালে বহুত পুখুৰী একেবাৰে ডাঙৰ। ইয়াতে কি পুখুৰী নাজানো কিন্তু দেই। আমাৰ ইয়াতে আছে মৃদুলাবা। কোলাকে উঠিছে নেকি এইফালে এইজনী মৃদুলাবা হয় নেকি? অঁ মানে এতিয়া চাওক মৃদুলাবা সকলো কাৰণে 2024 চনটো কিন্তু সকলোৱে ভালকৈ পাৰ কৰিবলৈ বিচাৰিছিলে নহয় জানো। নতুন বছৰটো সকলো কাৰণে ভাল হওক সকলো কামনা কৰে কিন্তু যিটো 3 তাৰিখৰ অভিশপ্ত দিনটো মানে সকলোৱে স্মৰণীয় হৈ থাকিব কাৰণ ইমান ডাঙৰ এটা দুৰ্ঘটনা হৈ গ'ল মানে কি ক'ম সেই দুৰ্ঘটনাটোত শুনি কিমান মৰ্মাহত সকলো ৰাইজে হৈছে যাতে ভৱিষ্যতে এনেকুৱা এটা যাতে দুৰ্ঘটনা হ'ব নালাগে। আপুনি কি কয়? মই সেইটোৱেই কওঁ সকলোৱে ভালে কুশলে থকাটোৱে আমি কামনা কৰোঁ সদায় ন। যিহেতু এনেকুৱা এটা এক্সিডেণ্ট হ'ব বুলি আমি নভবা নিচিন্তা কথা এটা পটককৈ হৈ গৈছে আমি কি কৰিম এতিয়া আমিতো ৰাখিব নোৱাৰোঁ। গতিকে সকলোৱে সাৱধান হৈ চলাটো সকলোৰে কাৰণে ভাল আৰু ন কাৰণ সাৱধানৰ মৰণ নাই ন। যিহেতু মানে তাত যিসকল এতিয়া আমি নিউজত পাইছোঁ আৰু বিশেষকৈ আমি জেগাডোখৰ দেখা নাই আৰু নিউজত পাই আমি গম পালোঁ 3 তাৰিখৰ যেতিয়া ৰাতিপুৱা যাত্ৰা কৰিছিল বাছখন আৰু ট্ৰাকখনৰ লগত সংঘৰ্ষ হৈছিল আৰু বহুতে বিভিন্ন ধৰণৰ কমেণ্ট কৰিছে। তাত কিছুমানে কৈছে মদ খাই গাড়ী চলাইছে, কিছুমানে কৈছে মানে টোপনি গৈ গাড়ী চলাইছে, কিছুমানে কৈছে স্পীডত গাড়ী চলাইছে। বিশেষকৈ আমি কমেণ্টৰ ওপৰতহে কথাখিনি কৈছোঁ কাৰণ নিউজত পাইছোঁ ইমান আমি নাজানো বাৰু বিশেষকৈ কিন্তু এটাই কথা বুজি পাওঁ কিন্তু সাৱধান মৰণ নাই সেইটো কথা আছে কিন্তু আৰু সকলোৱে মানে এতিয়া চাওক আমি যিহেতু সিহঁতসকলে মানে 3টামান বজাতে ৰাওনা হৈছিল বুলি কৈছে আৰু যিহেতু 3টামান বজাতে যদি ৰাওনা হয় কাৰণ 1টামান বজাতে উঠিব লাগিব ন গা পা ধুই
যদি 3টামান বজাতে যায় সকলোৱে চাগে টোপনি নিশ্চয় আহিব। আৰু তাত কৈছে যে কিছুমানে টোপনিতে গমেই নাপায় শুই আছে, কিছুমানৰ হাতখন একেবাৰে আহি ভঙা হাতখন মুখৰ আগত পৰিছে। কিমান এটা মৰ্মান্তিক ঘটনা চাওকচোন। সেই ঘটনাটো যদি আকৌ নেক্সটবাৰ আমি শুনি নাপাওঁ, তাৰ কাৰণে চৰকাৰেও কিবা পদক্ষেপ ল'ব লাগে। কাৰণ কিছুমানে কৈছে ৰাস্তা বেয়া কাৰণে হৈছে, মানে সেইবিলাক চৰকাৰে চকু দিব লাগে। কাৰণ মানে এটা ঘৰৰ এখন পৰিয়াল একেবাৰে ধ্বংস হৈ গ'ল, মানে 6জন পৰিয়ালৰ 6জন ব্যক্তি একেবাৰে পৃথিৱীৰ পৰা নোহোৱা হৈ গ'ল। কিমান এটা দুখৰ ঘটনা, কিমান মৰ্মাহত। সেই 3 তাৰিখৰ অভিশপ্ত দিনটোত মানে সকলোৱে মনত ৰাখিব। এনেকুৱা এটা আমি সকলোৱে আশা নকৰোঁ, আৰু নেক্সট টাইমতো এনেকুৱা এটা আমি আশা নকৰোঁ। মানে সকলোৱে যাতে সাৱধান হ'ব লাগে। আৰু ৰাস্তা পদূলিত যিহেতু ট্ৰাক চালকসকলে ইমান জোৰে স্পীডে মানে গাড়ী চলা ক'ব নোৱাৰি। মানে কৈছোঁ নহয়, এখন যদি বাইকৰ লগত যদি খুন্দা খায়, মানে কেতিয়াও সেই বাইক চালকজন কেতিয়াও বাচি নাথাকে। কিয় হ'ব লাগে এনেকুৱা মানে ঘটনা, আৰু কিয় ইমান ট্ৰাক চালকসকলে ইমান স্পীডত কিয় চলাব লাগে? সেনেকুৱা এটা আইন উলিয়াব লাগে, যাতে মানে ইমান স্পীডত গাড়ী চলালে মানে তাত এটা আইন মানে উলিয়াব লাগে। আৰু সকলো কাৰণে এইটো মানে বহুত বেয়া কথা। কাৰণ মানে ইমান জোৰে স্পীডত চলাব নালাগে। এতিয়া হয় নাই, আপোনালোকৰ ঘৰ মুখাগতে কেতিয়াবা এনেকৈ যায় নে নাযায় কওকচোন? যায়, বহুত স্পীডত যায়। তেখেতলোকে অকণমান ধৈৰ্য সহকাৰে সকলোৰে কথা চিন্তা কৰি যদি গাড়ীখন চলায়, তেতিয়া কাৰো ধৰক অনিষ্ট নহয়, কাৰো অসুবিধা নহয়। এনেকুৱাখিনি হ'বলৈ মানে এনেকুৱাখিনি হোৱাৰ সন্মুখীন হোৱাৰ মানে সম্ভাৱনা নাথাকে, যদিহে তেখেতলোকে নিজৰ গতিত যদি সুন্দৰভাৱে গাড়ীখন চলায়, তেতিয়া মানে এনেকুৱাখিনি অসুবিধা নহয় বুলি আমি জানো। আৰু মানে সকলোৱে জীৱন হয় নাই, মানুহৰ জীৱন এবাৰে পায়। মানে সকলোৱে নাভাবে কেতিয়াও যে আজি মোৰ মৃত্যু হ'ব। সিহঁতসকলে কেতিয়াও ভবা নাছিলে। আৰু সিহঁতসকলে টিলিঙা মন্দিৰলৈ যাত্ৰা কৰিছিলে, আৰু টিলিঙা মন্দিৰলৈ গৈ মানে বগীবিলত বনভোজ খাম বুলি ওলাই গৈছিলে। চাওকচোন, মনত এটা আশা বান্ধি গৈছিলে। কেনেকুৱা মানে এতিয়াও মই সেই কথাষাৰ মনত পৰিলে এইবিলাক জাগতি ওলাই যায়। কাৰণ ইমান দুখ লগা ঘটনা। আৰু এগৰাকী সৰু ছোৱালী থাকি গৈছে, মাক নে বাপেক মৃত্যু হ'ল, দেউতাক ঢুকালে। চাওকচোন বাৰু কেনেকুৱা বিধি লিখন। আৰু এইটোৱে কামনা কৰিছোঁ মানে সকলোৱে যাতে মানে ভালকৈ থাকিব লাগে আৰু সাৱধান থাকিব লাগে, যাতে এনেকুৱা ঘটনা নেক্সট টাইম নহওক। আৰু চৰকাৰেও এনেকুৱা কিবা এটা আইন উলিয়াব লাগে, যাতে মানে বহুত স্পীডত বাইক যিকোনো বাহন চলালে তাত এটা আইনৰ মতে দণ্ডনীয় হ'ব বুলি চৰকাৰে মানে আইন ধাৰ্য কৰিব লাগে, মই ভাবোঁ। কাৰণ মানে এনেকুৱা যাতে মানে নহওক ঘটনা। আৰু বহুত মানে কৈছোঁ নহয়, সেই দিনটো অভিশপ্ত দিনটো সকলোৱে স্মৰণীয় হৈ ৰ'ব। আৰু দুখৰটো মানে দুখ সকলোৱে লাগিছে ন, কাৰণ 14জন ব্যক্তি হেৰাই যোৱাত বহুত দুখৰ কথা। আৰু যেতিয়া দপদপকৈ চিতা জুই জ্বলিছে, সেই চিতা জুই কোৱা দেখিলে বুকুখন বহুত বিষাই যায়। আৰু ঘৰৰ পৰিয়ালৰ কেনেকুৱা অনুভৱ হৈছে সকলোৱেতো গম পায়। আৰু যাতে এনেকুৱা নহওক, আৰু সকলোৱে সাৱধান থাকক। আৰু যাতে সকলোৱে এতিয়া 2024 চনটো সকলোৱে মংগল হওক, আৰু সকলোৱে যাতে ইমান স্পীডত গাড়ী নচলাওক, বাইক নচলাওক, সকলোৱে সাৱধানতা অৱলম্বন কৰক বুলি তাৰে কামনা কৰিলোঁ। আৰু আপুনি কিবা ক'বনে? মোৰ ফালৰ পৰা বিশেষ ক'বলগীয়া একো নাই। গতিকে সেইটোৱে, সাৱধান হোৱাটো সদায় মানে আমি বিচাৰোঁ। সাৱধানী কোনো মৰণ নাই, সেইটো সকলোৱে জানে। গতিকে সাৱধান হৈ গাড়ী চলোৱাটো ভাল। আৰু আমি মানে দুজনী আহিছিলোঁ, আমি তাত মানে এটা সৰু সুৰা বিজনেছ কৰি আছোঁ। আৰু মৃদুলা মই প্ৰায় আহি থাকোঁ। আৰু এডোখৰ জেগা কি কৈছিলে মৃদুলা? চাওদাংপথাৰ ঘিলাধাৰী দলং। চাওদাংপথাৰ ঘিলাধাৰী দলং। এইফালে চক নলা, আৰু ক'ত আমি লটকি আছে দেখিছেনে? সেইফালে পুখুৰী বহুত ডাঙৰ, মাছ কিন্তু যথেষ্ট আছে দেই, গোটেই পিটপিটাই আছে। আমি দুজনী আহিছোঁ, কিন্তু মৃদুলা বাই স্কুটিত বহুত লাহে চলায়। কাৰণ মানে ঘৰত গ'লে মানে লাহে গ'লেও পাব নহয় জানো, ইমান স্পীড যোৱা কোনো প্ৰয়োজন নাই। আৰু ভাইটিসকলক কৈছোঁ বাইক লাহে চলাবা দেই। লাহে চলাব। কাৰণ মানে যিহেতু ঘৰলৈ গ'লে লাহে গ'লেও পায় নহয় জানো, কাৰণ নিজৰ ছেফটিটো নিজে ৰাখিব লাগে। আৰু এটা কথা, কোনোবাই যদি ক'ৰবাত যায় 10টা বজাত পাব লাগে, ঘৰৰ পৰা অলপ সোনকালে ওলাই গৈ যদি তেখেতলোকে লাহে গৈ পেলাই পায়, সেইটোতো বহুত ভাল কথা। কিন্তু ঘৰৰ পৰা ওলাওঁতে দেৰি কৰি সময়টো মেকআপ কৰিবলৈ যাওঁতে তেনেকুৱাখিনি ঠাইতে এক্সিডেণ্টবিলাক হ'ব লগা হয়। সেই গতিকে ক'ৰবাত যোৱাৰ সময়ত সদায় টাইমটো মেইনটেইন কৰি যোৱাটো ভাল। ক'ৰবাত যাব লাগে বোলে 10 মিনিটত পাব লাগে, কিন্তু 20 মিনিটৰ আগত গুচি যোৱাটো ভাল কথা, হয়নে বাৰু? হয়। লাহে যাব লাগে। মানে নিজে যদি মানে ভালকৈ যাওঁ বুলি ক'লে কোনো একো ক'ব নাই, নিজে কেয়াৰফুলিকৈ থাকিব লাগে, কেয়াৰফুলি হ'ব লাগে ন। আৰু এটা কথা দেই, কিছুমান মানে গাড়ী ভালকৈ যদি যায়, কিছুমান মানে
এনেকুৱা এখন গাড়ী আহে ৰং চাইডেদি ডাইৰেক্ট খুন্দা মাৰি দিয়েহি নিজেই ভালকৈ গ'লেও আনে আহি পেলাই খুন্দা মাৰে মানে সিহঁত দেখিছোঁ ডাম্ফাৰ হওক গাড়ী চালক আৰু ট্ৰাক চালক হওক কিছুমানে বহুত মদ খাই গাড়ী চলাই নহয় জানো সকলোৱে ভালকৈ থাকিব লাগে সকলোৱে যাতে ভালকৈ থাকক আৰু সকলোৱে কেয়াৰফুলি হওক তাৰে কামনা কৰিলোঁ ধন্যবাদ